ইভিনিং আশা কৰো সকলো ভালে আছে এটো বছৰ মোৰ এটো ফাৰ্স্ট ব্লগ হয় মই ইয়াৰ আগতে 1 তাৰিখ বা 31 তাৰিখে একোৱে ব্লগ কৰা নাই হেবিলাক বাৰু পিছৰ কথা অকমানকে মই মিনি ব্লগ এটা দিছিলো আৰু আমি কতো যোৱাও নাই একো এক্সাইটেড নাই ঘৰতে বৰ হৈ পৰি আছো হেতু কাৰণে মই বিশেষ একো ব্লগ কৰা নাই কিন্তু আজি ভাবিলো ব্লগ এটা স্টাৰ্ট কৰো এতিয়া অকমান ওলাই যাবলৈ লৈছো বজাৰ দুটামান কৰিবলৈ আৰু কাইলে হৈছে 11 জানুৱাৰী মোৰ বাৰ্থডে এবাৰ বাৰ্থডে মান বুলিও একো তেনেকুৱা স্পেশাল একোৱে নাই আৰু এফালে গুটে কাপোৰ হৈছে মই কাপোৰ ধুইছিলেখিনি জাপিবলৈ আছে আহি পেলে জাপিম আৰু ঠাণ্ডাও পৰিছে বাহিৰত বহুত হেতু কাৰণে জেকেটটা পিন্ধি পেলে এতিয়া ওলাইছো মই ভাবিলো ব্লগটো স্টাৰ্ট কৰো আয়ু ঘৰ থৈ যাম তাপা আমি দুটা বজাৰ কৰিবলৈ যাম আৰু তাৰ পিছতহে মই মানে তাৰ পিছত ঘৰলে আহিম ঘৰতে সকে ভাত চাত খোৱা হ'ব নাজানো আৰুতিয়ালৈকে একো প্লেনিং নাই আয়ু থৈ লংগে ফাৰ্স্ট বজাৰ কিটা কৰি লওক কাইলে একচুয়ালি বিশেষ একো প্লেনিং নাই ইনে আপোনালোকে জানে যে মোৰ পিকনিক থাকে সদায় বাৰ্থডে দিনাখন আমি পিকনিক যাওঁ কিন্তু যোৱা বছৰৰ পৰা যোৱা নাই যোৱা বছৰ কাৰো টাইম নহলে বুলি নগলো আৰু এই বছৰ ইমানটা মন নগলে হেতু কাৰণে কাইলে মোৰ ফ্ৰেন্ডছ খিনি আহিব আমাৰ ইয়ালে ভাত খোৱাকে মানে লাঞ্চ কৰাকে আৰু ঠিক আছে তেতিয়া হলে হেতু কাৰণে দুটামান বজাৰ আছে হেকিটা কৰি আহো এতিয়া মানে হেতু কাৰণে বজাৰ কিটা কৰি লংগে ফাৰ্স্ট তাৰ পিছত আপোনালোকৰ লগত কথা পাতিম বাহিৰত হেয়া হৰণ মাৰি আছে মই কথা কোৱাই খেলিমেলি হৈ গৈছেগে ঠিক আছে নহলে এতিয়া চাই থাকিব ব্লগটো হেখলৈকে ভাল লাগিলে লাইক শেয়াৰ লগতে যদি নতুনকৈ চাইছে তেতিয়া সাবস্ক্ৰাইব কৰি সাইডে থকা বেল আইকনটো ক্লিক কৰি অল কৰিব যেটা আহিবলগীয়া ভিডিও নটিফিকেশন হম আপোনালোকে পাই থাকে ঠিক আছে এতিয়া বলক গৈ থাকো বজাৰ কিটা কৰি লংগে তাৰ পিছত বাকিখিনি আপোনালোকৰ লগত মই ভয়েস ওভাৰ হলে কৈ যাম ঠিক আছে চাই থাকিব বজাৰ যায় কৰি আহিলো তাৰ পিছতে কফি একাপ খালো তাৰ পিছতে এতিয়া কো এভাৰডেলে গলো কেক এটা আনিবলৈ কাৰণে কেক মোৰ আজিকালি একেবাৰে ভাল নালাগে খায়ও ভাল নালাগে না কাটি ভাল লাগে বুঢ়ী হৈছো সকে হেতু কাৰণে ই একো উৎপাত কৰিবলৈ কেক এটা আনাইছে এভাৰডেলে গলো হেতু কাৰণে তাতো চাহ একাপ খাই আহিলো এতিয়া আৰু কেকটো মই নিজে সিলেক্ট কৰি আনিছো মানে মোৰ বাৰ্থডে এনেকুৱাই সাৰপ্ৰাইজ খালি লিখাখিনি কি লিখিছে গম নাপাও হেতু মই কৈছো যে তুমি অন্তত লিখাটো মোক নেদেখুৱাকে লিখা নহলে বা কি সাৰপ্ৰাইজ থাকিলে বা কেকটো কাটিও ভাল নালাগিব তাপা এতিয়া মই হেতু ৰিভিল হ'ব যেতিয়া কাটিম আৰু কেকটো এতিয়া গৈ আছো আয়ু মাহঁতৰ ঘৰত থৈ আহিলো যে এতিয়া মাহঁতৰ ঘৰলে সোমাম তাতে ভাত চাত খাই মেলি আমি ঘৰলে আহিম আৰু হেয়াই বজাৰ সৰু সুৰা আছিলে হেয়া ললো মাংস লবলৈ আছিলে হেয়াও লৈ মেলি সব আজৰি কৰি থৈছো কাইলে যাতে একদম লৰালৰি নহয় ৰাতিপুৱা মই যাতে বনাবলৈ লাগি যাব পাৰো তেতিয়া লগৰখিনি আহিলে অকমান কথা পাতিবলৈ টাইম পাম নহলে কথা পাতিবলৈ একেবাৰে টাইমে নাপাওঁ আৰু ঠিক আছে বলক তেতিয়াহলে গৈ থাকো এতিয়া আয়ু লমগে তাতে ভাত চাত খাই লম তাৰ পিছত কেতিয়া লগ পাম আৰু আজি যদি লগ পাম আজিয়ে পাম নহলে কাইলে লগ পাম আৰু ঠিক আছে এতিয়া বলক গোটেই কোলা কোলা ওলাইছো মানুহবোৰ আৰু মোৰ কাহ যে তেতিয়াৰ পৰা লাগিছে আমাৰ তিনটাৰে এতিয়ালৈকে ভালেই হোৱা নাই বলক এতিয়া গৈ থাকো এতিয়া আছো আমাৰ ঘৰৰ পিছফালে মায়ে জুইতে এয়া দাইল বনাই আছে বৰালি মাছ দি পেলাই মচুৰ দাইল আৰু লগতে আছে ঔটেঙা জুইত খোৱা মজাই বেলেগ আৰু আজি যিহেতুকে বহুত ঠাণ্ডা পৰিছে হেতু কাৰণে ভাবিলো অকমান টাইম জুই খোৱা লগতে খানাও জুইতে খোৱা যাওক হেতু কাৰণে এফালে বহি আছো আমি এতিয়া অকমানকে আপোনালোককো দেখাই দিছো লুমাবানি পৰি গৈছে কুকুলি কাহি অৱস্থা নাই ইফালে বৰালি মাছ আৰু হেৰি খাম মায়ে বনাই আছে কাকৰ গাঁও পালে নিমা কাকৰ গাঁও ভূপেন হাজৰিকাৰ গানে গাইছিলে আহি নাযায় ঔটেঙা দি দিলে মানে ঔটেঙাটো মিঠা আছে জানো এতিয়া কেইটা বাজিছে 12টা আমি বাৰু ঘৰতে বহুত টাইম আছিলো নাজানো কাৰ বাৰ্থডে আছে
আজি ঘৰতে আছিলো বহুত দেৰি 11:30 মান হলেই চাগে আমি ঘৰৰ পৰা তাৰপৰা উইনিং ভাত চাত দি বাহিৰত হেৰি কৰি মেলি কেকটো কাটিবলৈ আহিছো মই চুনচুনিৰ লগত কথাই পাতি আছিলো কেকটো কি লিখা আছে মই চাম সাৰপ্ৰাইজ সেইটোৱে মোৰ কাৰণে সাৰপ্ৰাইজ চেৰি আছে এৰেঞ্জমেন্টটো কৰি দিব পাৰা মই নিজৰ বাৰ্থডে নিজে কেণ্ডেল চেণ্ডেল জ্বলাই কেণ্ডেল চেণ্ডেল খুৱাই লম মানে এয়া মই কোৱা কাৰণে কেণ্ডেলডাল যেনিবা জ্বলাই দিছে প্ৰতিবাৰে বাৰ্থডে নিজেই চব কৰিব লাগে আৰু সেয়াই গৈ পেলাই মোৰ ছাৰপ্ৰাইজ মানে মই নিজেই নিজৰ কাৰণে ছাৰপ্ৰাইজ কৰিব লাগে আৰু ইয়াত কেক কাটিব লৈছোঁ এতিয়া আৰু আমাতকৈ বেছি এক্সাইটেড আয়ুহে হয় Happy birthday to you. Happy birthday to you. Happy birthday, dear Kukuli. Happy birthday to you. Kukuli ne ma hoy ha? Kukuli. Ki khasa sa? HAPPY. Happy khasa. Mak man khoy ne tumi? Itu mak kau di situ. Eta. Hello. কেনেকৈ থাকিম মোৰ বাবা ধুনু মই এজনীয়ে ছোৱালী গোটেই ফেমিলিৰ ভিতৰত এজনীয়ে ছোৱালীয়ে নাই আমাৰ ধুনীয়াকে হেৰি কৰি লৈ শুবলৈ লৈছে কিন্তু ব্লেংকেট কাপোৰখন ওপৰত পেলালে হেল্ল' এভৰিৱান এতিয়া কেক চেক কাটিং হৈ গ'ল এতিয়া আমি শুংগে গুড নাইট সকলোকে আৰু কাইলৈ ৰাতিপুৱা লগ পাম এতিয়া শুংগে বাই বাই মাংস বনাবলৈ লৈছো এয়া মছলা ঠিক ঠাক কৰিছো হেৰি হাঁহলে আৰু হাঁহ আজি তিলৰ লগত বনাম আৰু হাঁহটো মই প্ৰথম বইল কৰি লৈছো একদম ইজি ষ্টাইলত বনাম তেতিয়া একদম পটাপট হয় মই এদিন বনাইছিলো মানে টেষ্টটো একে থাকে একো বেলেগ নহয় হাঁহটো খালি অকণমান তেল থকা আৰু ভাল হ'লে হৈ যায় মই ৰেচিপি নেদেখো নহ'লে বহুত দীঘলীয়া হৈ যাব যে ব্লগটো চবেই জানে বনাবলৈ মই অকণমানকৈ দেখাই দিছোঁ এতিয়া মছলাখিনি প্ৰিপেয়াৰ কৰি লৈছোঁ মছলাখিনিৰ লগত পিঁয়াজ আদা নহৰু দি পেলাই ভাজি ল'ম তাৰপিছত আমি লাষ্টত তিলখিনি দি দিম আৰু একদম শুকুৱাই দিম হৈ যাব হাঁহৰ তিল দিয়া এয়া পিঁয়াজ কাটি লৈছোঁ এয়া বনাম বইল চিকেন বইল বনাম ৰিক্সাত আহিব এতিয়া প্ৰায় 1 বাজিলে আৰু নতুন একো নাই পিন্ধিবলৈ চব অৰ্ডাৰ দি থৈছিলো আহি নাপালে সেইটোৱে নতুন আছিলে মই এইটো দেখাইছিলো চাগে আগৰ ব্লগত এইটোকে পিন্ধি লৈছো আৰু নতুন বুলি বাৰ্থডে বুলি ঠিক আছে তেতিয়াহ'লে পিছত লগ পাই আছো কি হ'ল কিমান হ'ল চিকেন এয়া বইল হৈ গ'ল এয়া লাষ্ট উতলি আছে ইয়াৰ পিছত ইয়াতে তিল দিব লাগিছে বাছ সালাদ বনাই দাইল জানো সালাদ এতিয়া বাচ্চাকেইটালে এইটো বইলটো কাঢ়ি লওঁ আৰু তাৰপিছত আদা জ্বলা দিওঁ আহিছে ন তই নগলে পাহৰিছিলে মই ব্লগ কৰি আছিলো বুলি এতিয়া আমি আহিছো অকমান ওলাই পেলাই মোৰ মানে কি ভিতৰতে সোমাই বাৰ্থডে বুলি গোটেই দিনটো ভিতৰতে সোমাই থাকিলো যে এতিয়া সেইটো
কাৰণে অকমান ওলাই আহিছো মানে কি কফি একাপ খাবলৈ বিশেষ একো নাই কফি একাপ খাবলৈতো যেতিয়া ওলাই যাওঁ কিন্তু সেইবুলি মানে মুডটো অকমান ভাল কৰিবলৈ কাৰণে ওলাই আহিছো তাৰপিছতে মাহঁত ঘৰলৈ অহা কথা আছিলে কিন্তু মানে কি আমিহে ঘৰলৈ যোৱা হ'ব এতিয়া আয়ুক ঘৰতে থৈ আহিছো সেইটো কাৰণে পাপাই জুইতে মাংস চাংস বনাব জুইত হাঁহৰ মাংস খোৱা মজাই বেলেগ ন সেইটো কাৰণে জুইতে অকমান যদি গৈ পেলাই মই পাওঁগে সোনকালে তেতিয়া দেখামগে বাৰু আপোনালোকক এতিয়া আমি ওলাই আহিছো তেতিয়াহ'লে অকমান কফি চফি খাম দুটা আৰু মোৰ একো নতুন কাপোৰ নাই ই শুলে মই নাই খোৱা মই মোবাইলটোকে স্ক্ৰল কৰি আছো তাৰপিছতে মোৰ মাত চাত ভাগি গ'লগে পুৰা একদম আজি মানে গোটেই দিনটো কিচেনতে সোমাই থাকিলো যে সাধাৰণতে মই মানে বাৰ্থডে দিনাখন অকমান হেৰিকে থাকি ভাল পাওঁ ফ্ৰীকে থাকি কিচেনত সোমাই পেলাই বেয়া পাওঁ কিন্তু এতিয়া উপায় নাই কাৰণে মানে ভালে লাগিলে বাৰু সোমালো তাৰপিছতে এতিয়া মোৰ নতুন কাপোৰ কানি নাই চুৱেটাৰটো মই থৈ দিছিলো এনেকে ষ্টকত মই কাপোৰ অলপমান থৈ দিওঁ নহ'লে নতুন বস্তু এটা পিন্ধিবলৈ নাপালে ভাল নালাগে যে এইটো পিন্ধিকে এতিয়া ওলাই আহিছো তাৰপিছত অথনি মই ভালকে ভিডিঅ' নকৰিলো আৰু অকমানকে ফটো দুখনমান লগাই দিছো আৰু লগতে অকমানকে ভিডিঅ' এটা লগাই দিছো আৰু বনোৱাৰ পিছত মোৰ বস্তুখিনি ভিডিঅ' কৰিবলৈ একেবাৰে টাইম নহ'লে মানে ঠিক আছে ব'লক এতিয়া গৈ থাকো অকমানকে দেখাম আপোনালোকক তাৰপিছতে মই ভিডিঅ'টো সামৰি দিম ঠিক আছে ব'লক কফি দুকাপ খাওঁ বুলি ওলাই আহিছোঁ আৰু আয়ুৱে নাযাওঁ বুলি কোৱাৰ কাৰণে তাক ঘৰতে থৈ আহিলোঁ এতিয়া আমি গৈ আছোঁ দেৰগাঁও ফালৰ ৰাস্তাটোৰ ফালে অকণমান দূৰলৈ যাওঁ বুলি ভাবিলোঁ আৰু তাতে মাঞ্চা হাউচ কেফে বুলি কেফে এখন আছিলে কেফেখন আচলতে মোৰ খুবেই ভাল লাগিলে মানুহো কম আছিলে ক্ৰাউডেড এৰিয়াবিলাকত মোৰ ইমান এটা ভাল নালাগে আৰু আমাৰ ওচৰত যোনকেইখন আছে বহুত বেছি ক্ৰাউডেড হৈ থাকে সেইটো কাৰণে আমি অকণমান দূৰলৈ যাওঁ বুলি তালৈকে গ'লোঁ আৰু পৰিৱেশটো বিৰাটেই ভাল লাগিলে লগতে খাবলৈও টেষ্টি আপোনালোকে যোন যোৰহাটৰ আছে তেওঁলোক যাব পাৰে আৰু এইটো মোৰ ভিডিঅ' একদম ৰেণ্ডম হয় মানে বাৰ্থডে বুলি তেনেকৈ একো নাই আৰু ইমান এক্সাইটেডো নাছিলোঁ এবাৰ বাৰ্থডেক লৈ পেলাই ভগৱানক থেংক ইউ আৰু এবছৰ মোক দিলে সেইটো কাৰণে আৰুনো কি আৰু লাইফটোতো তেনেকৈ চলি গৈ থাকিব বাৰ্থডে বুলিতো বেলেগ একো তেনেকুৱা স্পেচিয়েল নাই যদিও মই আজি ব্লগটো এটা মেমৰি ৰূপত সাঁচি ৰাখিলোঁ আশা থাকিল আপোনালোকে ভাল পাইছে বুলি ভাল পাইছে যদি লাইক শ্বেয়াৰ লগতে যদি নতুনকৈ চাইছে তেতিয়া ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি চাইডে থকা বেল আইকনটো ক্লিক কৰি অল কৰিব যেতিয়া আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু যোনে যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰিছে বহুত বহুত ধন্যবাদ আৰু এবাৰ তেনেকৈ এক্সাইটমেণ্ট একোৱেই নাই বছৰটোলৈ এইটো মোৰ বছৰৰ প্ৰথম ব্লগেই হয় আগতেও আমি ক'তো যোৱা নাছিলোঁ কাৰণ যাবলৈ আমাৰ কিবাকিবি মানে মোৰো কিবাকিবি প্ৰব্লেম হৈ আছিলে তেনেকৈ সেইটো কাৰণে যোৱা নাছিলোঁ সেইটো কাৰণে মই ব্লগেই দিয়া নাই একচুৱেলি ইমান বৰিং ব্লগবিলাক চাই আপোনালোকে ভালো নাপাব আৰু যোন মোৰ ছাবস্ক্ৰাইবাৰ যিহেতুকে বহুত কম যোনে যোনে ভাল পায় তেওঁলোকৰ কাৰণে মই ব্লগখিনি দিওঁ আশা থাকিল আপোনালোকে ভাল পাইছে বুলি যোনে যোনে মোৰ ভিডিঅ'বিলাক চাই থাকে আজি ব্লগটো তেতিয়াহ'লে ইমানতে সামৰণি মাৰিছোঁ সকলো হেল্ডি সুখী হেপী থাকক তাৰ কামনা বাই বাই